নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত লৈ আহিছোঁ গোৱালপাৰা জিলাৰ 6 মাহিলী পৰীক্ষা 2021 বৰ্ষৰ দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখন আৰু এই প্ৰশ্নকাকতখন আমালৈ প্ৰেৰণ কৰিছে গোৱালপাৰা জিলাৰ পৰা পাৰ্থপ্ৰতিম শৰ্মা নামৰ এজন ছাত্ৰই। সেই ছাত্ৰজনক পেপাৰখন শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখন। Section A1 এড দিছে choose the meaning of the underlined word in the following sentences from among the alternatives given in the brackets। এই তলৰ যি শব্দবোৰত আণ্ডাৰলাইন কৰি থোৱা আছে সেই আণ্ডাৰলাইন কৰি থোৱা শব্দবোৰৰ অৰ্থবোৰ ব্ৰেকেটৰ ভিতৰত আছে আৰু তাৰে পৰা বাছি উলিয়াবলৈ দিছে। আৰু এই ভিডিঅ'টিত মই প্ৰশ্নবোৰৰ উত্তৰসমূহ কৈ নাযাওঁ কিয়নো ইতিমধ্যে তোমালোকৰ এই লেসনবোৰ আলোচনা কৰা হৈছে আৰু প্ৰশ্ন উত্তৰ ভিডিঅ' দিয়া আছে, গতিকে তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'ব পাৰিবা। কিন্তু গ্ৰামাৰ যিটো সেকশন আছে সেই গ্ৰামাৰ সেকশন গোটেইবোৰ মই তোমালোকৰ উত্তৰবোৰ কৈ দিম। ঠিক আছে, প্ৰথমটো আছে এক্সপিৰিয়েন্সিং দ্য কণ্টেন্টমেন্ট অফ এ মেন। ইয়াতে কণ্টেন্টমেন্ট শব্দটো অৰ্থ বিচাৰিছে। অপশ্যনত দিছে হেজিটেশ্যন, ছেটিছফেকশ্যন, ডিছছেটিছফেকশ্যন। ইয়াতে কোনটো হয় বাছি উলিয়াব লাগে। নেক্সট আছে আই ৱান্টেড ফ্ৰীডম অনলি ফৰ মাই সেল্ফ দ্য ট্ৰেনজিটৰী ফ্ৰীডমছ অফ বিং। অপশ্যন আছে এভাৰলাষ্টিং, পাৰ্মানেণ্ট, নট পাৰ্মানেণ্ট। কোনটো হয় বাছি উলিয়াবা। নেক্সট আছে ইট ৱাজ নট জাষ্ট মাই ফ্ৰীডম ডেট ৱাজ কাৰ্টেইল বাট দ্য ফ্ৰীডম অফ ডেছ। ইয়াতে কাৰ্টেইল শব্দটোৰ অৰ্থ বিচাৰিছে ৰিডিউচ, ইনক্ৰিজড, ইনফ্লেট। ইয়াতে কোনটো হয় বাছি উলিয়াবা। তাৰপিছত নেক্সট আছে ষ্টেট হুৱেডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। সঁচা নে মিছা লিখিব লাগে। প্ৰথমটো আছে লেনছো হেড এন আনশেকেবল ফেইথ ইন গড। তাৰপিছত নেক্সট আছে apartheid system in South Africa was abolished in the year 1990. Next আছে two deputy president were elected in the general election of South Africa. ইয়াতে were to WERE দেই। তাৰপিছত next আছে choose the correct answer from among the alternatives given below. A letter to God was written by option দিছে ৰাস্কিন বণ্ড, লোকেশ এব্ৰল আৰু G.L. ফুৱেণ্টেছ। তাৰপিছত next আছে The crop that was grew by Lenso। ইয়াতে অপশ্যনত দিছে wheat, corn, barley। কোনটো হয় বাছি উলিয়াবা। নেক্সট কুৱেশ্যন নম্বৰ 2 আছে what do you mean by apartheid? 3 Lenso had only one hope, what was it? 4 টো আছে what colors do the new South African flag possess? 5 টো আছে why did Lenso go out during the rain? Next আছে 6 টো when did Mandela begin to hunger for freedom? Next question number 7 আছে what are the two national anthem of South Africa? Why were they sung together on the day of inauguration? 8 what are the raindrops compared to and why? Question number 9 to আছে what twin obligations does Mandela mention? 10 আছে Lenso's soul was filled with sadness, why? Question number 11 আছে why does the postmaster send money to Lenso? Why does he sign the letter God? Question number 11 to আছে why did Lenso think that the post office employees were a bunch of crooks? Question number 12 to আছে write two effects of the policy of apartheid on the people of South Africa. Section B লৈ আহিছো। 13 add is a choose the meaning of the underlined word from among the alternatives given in the brackets. In his quiet rage, ইয়াতে quiet শব্দটো অৰ্থ বিচাৰিছে। অপশ্যন আছে noisy, silent, worst. Next আছে where plum deer pass. ইয়াতে অপশ্যন আছে slim, lanky, healthy। কোনটো হয় বাছি উলিয়াবা। Next আছে bearing his white fangs. Fangsৰ অৰ্থ বিচাৰিছে teeth, claws, pincers. Next আছে B to choose from the box given below the words that rhyme with the following grass, age, birds. ইয়াতে কোনকেইটা হয় বাছি উলিয়াবা। এই বক্সৰ ভিতৰত আছে, বক্সৰ পৰা কোনকেইটা ৰাইমিং ৱৰ্ড হ'ব বাছি উলিয়াব লাগিব। নেক্সট 14 টো আছে he should be lurking in shadow sliding through long grass. Answer the following questions. Who is he refers here? Where should be he lurking and why? Next আছে why is the tiger stay in quiet rage inside the cage? 16 টো আছে why does the tiger ignore the visitors? Section C আছে 17A টো how does Osable manage to make Max believe that there is a balcony attached to his room?
নেক্সট বিটো আছে হু ইজ ফাউলাৰ হোৱাট ইজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে ছেকশ্যন ডি লৈ আহিছোঁ গ্ৰামাৰ ছেকশ্যনটো মন দি শুনি যাবা মই উত্তৰসমূহ কৈ যাম প্ৰথম দিছে ডিটাৰমিনাৰ্ছ ইয়াতে আছে প্ৰথমটো হি ৰিচিভড ডেছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ অপশ্যন দিছে মেনি মাছ মোৰ ইয়াতে মনি বুলি আহিলে কিন্তু MANY আছে এইটো মেনি মাছ মোৰ আৰু ইয়াতে মাছ হ'ব হি ৰিচিভড মাছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ নেক্সট আছে আই কেন ডিপেণ্ড অন ডেছ ফ্ৰেণ্ডছ আই হেভ ইয়াতে অপশ্যন আছে ফিউ FU ডাফিউ আৰু ইয়াৰে উত্তৰটো ডাফিউ হ'ব নেক্সট আছে মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি ইয়াতে AN দা আছে আৰু উত্তৰটো A হ'ব এ ইউৰোপিয়ান ইউনিভাৰ্চিটি নেক্সট আছে কালিদাস ইজ ডেছ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াতে অপশ্যনত আছে AN দা আৰু শুদ্ধ উত্তৰটো হ'ব দা কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া নেক্সট তোমাৰ কাৰেক্ট টেন্স কৰিবলৈ দিছে প্ৰথমটো আছে চি ৱৰ্ক ইন দিছ স্কুল চিন্স 2021 এই বাক্যটো হ'ব চি হেজ বিন ৱৰ্কিং ইন দিছ স্কুল চিন্স 2021 নেক্সট আছে হুৱেন হি এণ্টাৰ্ড মাই ৰুম আই ৰাইট এ লেটাৰ এইটো হ'ব হুৱেন হি এণ্টাৰ্ড মাই ৰুম আই ৱাজ ৰাইটিং এ লেটাৰ নেক্সটটো আছে ইফ হি নেগলেক্ট হিজ ষ্টাডিজ হি উইল ফেইল ইন দ্য এক্সামিনেশ্যন এইটো ইফ হি নেগলেক্টছ এই নেগলেক্ট শব্দটোৰ লগত এছ এটা যোগ হ'ব ইফ হি নেগলেক্টছ হিজ ষ্টাডিজ হি উইল ফেইল ইন দ্য এক্সামিনেশ্যন নেক্সট আছে হাৰি আপ দ্য টেক্সি ৱেইট এইটো হ'ব হাৰি আপ দ্য টেক্সি ইজ ৱেইটিং নেক্সট আছে ৰমেন ৰিচড হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং এইটো হ'ব ৰমেন হেড ৰিচড শব্দটোৰ লগত ED এটা যোগ হ'ব ৰমেন হেড ৰিচড হোম বিফৰ ইট ষ্টাৰ্টেড ৰেইনিং হ'ব নেক্সট আছে আই নট মিট মাই ফ্ৰেণ্ড ফৰ এজেছ এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট হ'ব আই হেভ নট মেট MET হ'ব দেই আই হেভ নট মেট MET মেট মাই ফ্ৰেণ্ড ফৰ এজেছ নেক্সট আছে অল্টাৰনেটিভছ প্ৰথমটো আছে হিজ হেণ্ড ৰাইটিং ইজ ডেছ ইয়াতে ইলিজিবল দুটা আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো আই থকা ইলিজিবল হ'ব সেইটো অৰ্থ হৈছে তোমাৰ অস্পষ্ট তাৰ হাতৰ আখৰবোৰ অস্পষ্ট হয় গতিকে আই থকা যিটো ইলিজিবল 2 নম্বৰত আছে সেইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট আছে ন'বডি লাইকছ ইয়ৰ ডেছ বিহেভিয়াৰ কোনেও তোমাৰ এই আচৰণটো ভাল নাপায় গতিকে এইটো চাইল্ডিছ ল'ৰামতীয়া বেয়া অৰ্থত বুজালে চাইল্ডিছ হয় আৰু ল'ৰামতীয়া ভাল অৰ্থত বুজালে চাইল্ডলাইক হয় গতিকে বেয়া অৰ্থটো বেয়া পাব মানুহে গতিকে চাইল্ডিছটো হ'ব ন'বডি লাইকছ ইয়ৰ চাইল্ডিছ বিহেভিয়াৰ নেক্সট আছে হি বিকেম পপুলাৰ বিকজ অফ হিজ ডেছ নেচাৰ এইটো এমিয়েবল নেচাৰ তাৰ অমায়িক স্বভাৱৰ কাৰণে সি সকলোৰে পপুলাৰ নেক্সট আছে হাৰ ফাদাৰ ৱাজ এন ডেছ ফিজিচিয়ান এইটো যিটো থকা ইমিনেণ্ট সেইটো হ'ব ইমিনেণ্ট মানে বিখ্যাত শ্ৰেষ্ঠ তেনেকুৱা বুজায় আৰু আই থকা যিটো ইমিনেণ্ট আছে সেইটো অৰ্থ তোমাৰ ওচৰ চপা বুজায় গতিকে তেখেতৰ দেউতাক এজন খুব ভাল এজন শ্ৰেষ্ঠ বা বিখ্যাত ফিজিচিয়ান হয় ডাক্তৰ হয় গতিকে এইটো থকা ইমিনেণ্টটো শুদ্ধ হ'ব নেক্সট কম্বাইন চেণ্টেন্স কৰিবলৈ দিছে প্ৰথমটো আছে হি ৱাজ ইন'চেণ্ট হি ৱান্টেড টু প্ৰুভ ইট এইটো হ'ব হি ৱান্টেড টু প্ৰুভ ডেট হি ৱাজ ইন'চেণ্ট তাৰপিছত ফুল ষ্টপ দি দিবা নেক্সট আছে হি ব্ৰট দ্য নিউজ ৱাজ নট ট্ৰু এইটো হ'ব হি ব্ৰট এ নিউজ হুইচ ৱাজ নট ট্ৰু তাৰপিছত নাইটো এনেকৈও লিখিব পাৰি হি ব্ৰট দ্য ফল্ছ নিউজ এনেকৈও লিখিব পাৰি দেই নেক্সট আছে হুৱেৰ ডাজ হি লিভ এইটো ডাজটো DOES হ'ব লাগে হুৱেৰ ডাজ হি লিভ ডু ইউ ন' ইট এইটো হ'ব ডু ইউ ন' হুৱেৰ হি লিভছ LIVES লিভছ হ'ব তাৰপিছত কুৱেশ্যন মাৰ্ক দি দিবা ৱাক ফাষ্ট ইউ উইল মিছ দ্য ট্ৰেইন এইটো হ'ব ৱাক ফাষ্ট অৰ ইউ উইল মিছ দ্য ট্ৰেইন এই যিটো ফুল ষ্টপ আছে প্ৰথমৰ ৱাক ফাষ্টৰ পাছত তাত অৰ বা আদাৰৱাইজ লগাই দিলে শুদ্ধ হ'ব নেক্সট এইবাৰ আগবাঢ়িছোঁ আমি ট্ৰান্সলেশ্যনলৈ প্ৰথমটো আছে তোমাৰ চিঠিখন যোৱাকালি পালোঁ এইটো হ'ব আই ৰিচিভড ইয়ৰ লেটাৰ য়েষ্টাৰডে বা এইটো তুমি পেচিভ ভইচতো লিখিব পাৰি ইয়ৰ লেটাৰ ৱাজ ৰিচিভড য়েষ্টাৰডে এনেকৈ লিখিলেও শুদ্ধ হ'ব নেক্সট আছে এইমাত্ৰ তোমালৈ এখন চিঠি লিখিছোঁ এইটো হ'ব আই হেভ জাষ্ট ৰিটেন এ লেটাৰ টু ইউ বা আই হেভ ৰিটেন এ লেটাৰ টু ইউ জাষ্ট নাও তেনেকৈ লিখিবা নেক্সট আছে তুমি চিঠি লিখি ভাল পোৱা নহয়নে বাৰু এইটো হ'ব ইউ লাইক ৰাইটিং এ লেটাৰ কমা এটা দিবা তাৰপিছত ডোণ্ট ইউ কুৱেশ্যন মাৰ্ক যদি গৰমৰ বন্ধত আহা তোমাৰ লগত শ্বিলঙলৈ যাম এইটো হ'ব ইফ ইউ কাম ডিউৰিং ছামাৰ ভেকেশ্যন I will go to Shillong with you নেক্সট আছে আমাৰ ইয়াত কিছুদিন ধৰি বৰষুণ দি আছে এইটো হ'ব it has been raining here for a few days বা for a few ঠাইত some শব্দটো লিখিব পাৰিবা it has been raining here for some days তেনেকৈ লিখিব পাৰিবা নেক্সট আছে বৰষুণ শস্যৰ কাৰণে ভাল এইটো হ'ব rain is good for crop তুমি সাঁতুৰিব জানানে do you know how to swim নেক্সটটো আছে দেউতাই কৈছিল সাঁতুৰা এটা ভাল ব্যায়াম এইটো হ'ব ফাদাৰ ছেইড তাৰপিছত কমা দিবা উদ্ধকমা এনেকৈ দিবা যেনেকৈ আছে ছুইমিং ইজ এ গুড এক্সাৰচাইজ
চুইমিং ইজ এ গুড এক্সাৰচাইজ, তাৰপিছত ইনভাৰ্টাৰ কমা ক্ল'জ কৰি দিবা। বাকী এইটো গাৰো ভাষাত দিয়া আছে, তোমালোকে চাই ল'বা, যিসকল গাৰো ষ্টুডেণ্ট আছে সেইসকলে চাই ল'বা এইবোৰ। নেক্সট এইটো হিন্দী ভাষাত দিয়া আছে, এইটো নুমহাৰা হৈ আহিলে, আচলতে এইটো তুমহাৰা হ'ব লাগে, তুমহাৰা চিঠি কাল পহু, এইটো স্পেলিং ভুল আছে ইয়াতে, পহুচা হ'ব লাগে চাগে। অভি অভি তুনহে এক খাত লিখা আহে, বাকী এইবোৰ মই পঢ়ি নাথাকোঁ। নেক্সট পেজটোলৈ এবাৰ আগবাঢ়িছোঁ আমি। নেক্সট পেজটোত এয়া তোমাৰ বড়ো ভাষাৰ দিছে, যিসকল বড়ো ভাষাৰ ষ্টুডেণ্ট আছা সেইসকলে তোমালোকে প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট ৰাখি ল'ব পাৰিবা এইটো। তাৰপিছত নহ'লে তোমালোকে এইটো ছাবষ্টেঞ্চ এটা দিছে, যিসকলে ট্ৰান্সলেশ্যন নকৰা সেইসকলে এই ছাবষ্টেঞ্চটো লিখিব পাৰিবা। এ ৰাইট মাইণ্ডেড মেন উইল শ্ৰিংক ফ্ৰম ছিমিং টু বি হোৱাট হি ইজ নট অৰ প্ৰিটেণ্ডিং টু বি ৰিচাৰ দেন হি ৰিয়েলি ইজ। বাকী মই পঢ়ি থাকোঁ, যিসকলৰ প্ৰয়োজন আছে সেইসকলে স্ক্ৰীনশ্বট ৰাখি ল'বা। তাৰপিছত নেক্সট তোমাৰ এছে দিছে, ফিজিকেল এক্সাৰচাইজ আৰু দ্য লাইফ অফ এ গ্ৰেট মেন, যিকোনো এখন লিখিব লাগে 150টা শব্দৰ ভিতৰত। নাইটো এটা ষ্টৰি দিছে, দ্য লায়ন কিং অফ বিষ্ট কিলছ মেনি এনিমেলছ, অল এনিমেলছ টেৰিফাইড, হোল্ড এ মিটিং, ডিচাইডেড টু চেণ্ড। বাকী নেক্সট পেজটোলৈ আগবাঢ়িছোঁ এবাৰ। এইটো নেক্সট পেজত আছে, এইখিনি তোমালোকে পঢ়ি ল'বা বা স্ক্ৰীনশ্বট ৰাখি ল'বা। নেক্সট 24ত এইটো লেটাৰ এখন দিছে, ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ডেইলি এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্ণ অভাৰ দ্য ইনচিডেণ্টছ অফ ক্ৰাইম এগেইনষ্ট উমেন ইন আছাম। নাইটো এইটো ৰিপৰ্ট দিছে, ৰোড এক্সিডেণ্ট ডিচেম্বৰ 31, 2020 9:30 AM, সময় দিছে, ক'ত হৈছে এইবিলাক দিয়া আছে, তোমালোকে চাই ল'বা। গতিকে ইমানেই আছিলে। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ধন্যবাদ।